আমাৰ ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই মোৰ এখন পত্ৰ প্ৰেৰণ কৰিছে যোৰহাট মাজুলী দলঙৰ সম্পৰ্কে। তেখেতে জনাইছে ইউপি ষ্টেট ব্ৰিজ কৰ্পৰেশ্যনে অলৰেডি 4 ডিচেম্বৰ তাৰিখে চাৰেণ্ডাৰ কৰিছে বুলি। আৰু যিবোৰ কাম আছে এইবিলাকৰ কাৰণে প্ৰচেছটো অলৰেডি কৰা হৈছে আৰু এই ধৰণে অসম গভৰ্ণমেণ্টো অলৰেডি চেণ্ট্ৰেল গভৰ্ণমেণ্টক ছাবমিট কৰা হৈছে। এতিয়া যিটো আমাক এক্সট্ৰাকৈ আৰু 200 কোটি দিয়া হৈছে, এই 200 কোটি চেংচন কৰা হ'ব আৰু টেণ্ডাৰ প্ৰচেছো হৈ যাব এই 3 মাহৰ মূৰত। তেখেতে কথা দিছে 3 মাহৰ মূৰত সকলো সম্পূৰ্ণ হ'ব, এইমতে বিশ্বাস আছে। তেখেতে যিধৰণে আমাক পত্ৰ প্ৰেৰণ কৰিছে, যিজনে উল্লেখ কৰিছে, এই উল্লেখ কৰা মতে সম্পূৰ্ণ নিশ্চয় কাম আশাবাদী। আৰু এইটো কথাত আমি স্বীকাৰ কৰিব লাগিব, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিধৰণে এই দলঙৰ কাৰণে পদক্ষেপ লৈছে, তেখেতৰ চেষ্টা বলতে এইধৰণে আগবাঢ়িছে। আৰু এটা কথাত আমি কিছু ক্ষেত্ৰত বেয়া লাগে যে যোৰহাট সমষ্টিৰ যিজন MP তেখেতৰ যিধৰণে যোৰহাট ৰাইজে আৰু মাজুলী ৰাইজে যিধৰণে ভোট দিছিল, তেখেতে মাজুলীৰ ওপৰত আজিলৈকে কোনো মাত মতা নাই বা একো কোৱা নাই আৰু একো প্ৰচেছ যে চেষ্টা কৰা নাই। আমাৰ ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই মোৰ এখন পত্ৰ প্ৰেৰণ কৰিছে যোৰহাট মাজুলী দলঙৰ সম্পৰ্কে। তেখেতে জনাইছে ইউপি ষ্টেট ব্ৰিজ কৰ্পৰেশ্যনে অলৰেডি 4 ডিচেম্বৰ তাৰিখে চাৰেণ্ডাৰ কৰিছে বুলি। আৰু যিবোৰ কাম আছে এইবিলাকৰ কাৰণে প্ৰচেছটো অলৰেডি কৰা হৈছে আৰু এই ধৰণে অসম গভৰ্ণমেণ্টো অলৰেডি চেণ্ট্ৰেল গভৰ্ণমেণ্টক ছাবমিট কৰা হৈছে। এতিয়া যিটো আমাক এক্সট্ৰাকৈ আৰু 200 কোটি দিয়া হৈছে, এই 200 কোটি চেংচন কৰা হ'ব আৰু টেণ্ডাৰ প্ৰচেছো হৈ যাব এই 3 মাহৰ মূৰত। তেখেতে কথা দিছে 3 মাহৰ মূৰত সকলো সম্পূৰ্ণ হ'ব, এইমতে বিশ্বাস আছে। তেখেতে যিধৰণে আমাক পত্ৰ প্ৰেৰণ কৰিছে, যিজনে উল্লেখ কৰিছে, এই উল্লেখ কৰা মতে সম্পূৰ্ণ নিশ্চয় কাম আশাবাদী। আৰু এইটো কথাত আমি স্বীকাৰ কৰিব লাগিব, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিধৰণে এই দলঙৰ কাৰণে পদক্ষেপ লৈছে, তেখেতৰ চেষ্টা বলতে এইধৰণে আগবাঢ়িছে। আৰু এটা কথাত আমি কিছু ক্ষেত্ৰত বেয়া লাগে যে